শ্ৰীৰামৰ ওচৰত সুগ্ৰীৱৰ দুখ নিবেদন। শ্ৰীৰামে ক'লে, হে মিত্ৰ, বিনা প্ৰিয়জনে এনে কথা কোনে কয়? তুমি নিজেই দেখিলা মিত্ৰ, মোৰ কেনে ক্লেশ। অৱশ্যেই তুমি সীতাৰ সন্ধান কৰিবা। মোৰ কাৰণে তোমাৰ যি প্ৰয়োজন হৈছে অকপতে সেই কৰ্ম সাধন কৰিবা। ৰামৰ কথা শুনি সুগ্ৰীৱে ক'লে, হে মিত্ৰ, তুমি মন স্থিৰ কৰা। বৰ্তমান মোৰ কিছু আত্মনিবেদন কৰিম। ৰজাই চাৰিওফালে বহিবলৈ আসন বিচাৰিলে। ফলৰে সৈতে শালগছ আনিলে। তাৰ ওপৰত দুইজন বহিলে। সুগ্ৰীৱে ক'লে, হে ৰাম, বালি বিক্ৰমত প্ৰধান, মোৰ ৰাজ্য জায়া হৰণ কৰি অপমান কৰিলে। হে ৰাম, এই পৰ্বতত থাকি কোনো উপায় দেখা নাই। মোৰ ভাগ্য ভাল কাৰণেই তোমাক বিধিয়ে মিলাই দিলে। সুগ্ৰীৱক আশ্বাস দি ৰামে ক'লে, চিন্তা নকৰিবা মিত্ৰ, বালিক মাৰি তোমাৰ ভয় গুচাম। মোৰ ভাৰ্যা তোমাৰ ৰাজ্য, যেইজনে হৰিলে অবিলম্বে তেওঁক যমৰ ঘৰলৈ পঠাম। তোমালোকৰ উভয় ভ্ৰাতাৰ কিয় বিবাদ হ'ল? অপৰাধ বিশেষকৈ কাৰ, শুনিব বিচাৰোঁ। সুগ্ৰীৱে ক'লে, মই বিবাদৰ কথা ক'ব নোৱাৰোঁ। বিশেষকৈ কওঁ, হে ৰঘুমণি, ভালকৈ শুনা। অক্ষয় নামেৰে এজন ৰজা আছিল। আমি দুইজন ভ্ৰাতা তেওঁৰেই সন্তান। কিছুকালৰ পিছত পিতা স্বৰ্গবাসী হ'ল। উভয়কে ৰাজ্য দিবলৈ পাত্ৰবৰ্গ আহিল। জ্যেষ্ঠ ভাই বালি ৰজা বিক্ৰম সাগৰ, সদায় ধৰ্ম কৰ্মত ৰত, যুদ্ধত তৎপৰ। মন্ত্ৰীগণে তেওঁকেই ৰাজভাৰ দিলে। পিছত বালিয়ে মোক ৰাজ্য অধিকাৰ দিলে। পৰস্পৰে পৰম সৌহৃদো কৰিব ধৰিলে। বিধিৰ লিখন কেতিয়াও খণ্ডন নহয়। হে কমল লোচন, বিবাদৰ কথা শুনা। প্ৰীতিভাৱেই আমি দুয়ো ৰাজ্য ভোগ কৰিছিলোঁ। সেই সময়তেই বিধাতাই দুৰ্যোগ ঘটালে। মায়াবী দুন্দুভি নামে দুজন সহোদৰ আছিল। তেওঁলোকে ব্ৰহ্মাৰ বৰ লাভ কৰি দুই ভাইয়ে মহিষ ৰূপ ধৰি থাকে। মায়াবীয়ে ৰাতি হ'লে বালিক জিনিবলৈ আহে। সকলোৰে নিষেধতো বালিয়ে যুঁজিবলৈ যায়। ময়ো ভাইৰ অনুৰোধত লগতে গ'লোঁ। আমাৰ দুইজনকে দেখি দানৱ পলালে। আমি তাক বিচাৰি ফুৰিবলৈ ধৰিলোঁ। চন্দ্ৰই পোহৰ দি আছে, সকলো দেখিবলৈ পোৱা গৈছে। সেই পাতকী দানৱে সুৰংগত প্ৰৱেশ কৰিলে। বালিয়ে ক'লে, হে ভাই, সুৰংগৰ দ্বাৰত থাকিবা যেতিয়ালৈকে দানৱক মাৰি ঘূৰি নাহোঁ। মই ক'লোঁ, দৈত্য নিৰুদ্দেশ হ'ল। সংশয়স্থানত তুমি নোসোমাবা। ভৰিত ধৰি ক'লোঁ, তথাপি মোৰ কথা নুশুনিলে। দানৱ থকা সুৰংগত বালিয়ে প্ৰৱেশ কৰিলে। তেওঁ পাতাল ভুৱনত প্ৰৱেশ কৰিলে। দৈত্যৰ অন্বেষণত 1 বছৰ কাল ফুৰিলে। পিছত দানৱৰ লগত সাক্ষাৎ হ'ল আৰু দুইজনৰেই যুদ্ধ লাগিল। মহাবীৰ দানৱে আঘাত কৰিলে। মই বাহিৰত থাকি ভাবিলোঁ, বালি ৰজা মৰিল। বালিক মাৰি পিছত মোক মাৰিব। মই সুৰংগৰ দ্বাৰত এটা পাথৰ দিলোঁ। বহু বছৰ নেদেখি সকলোৱে ভাবিলে যে বালিৰ নিশ্চয় মৰণেই হ'ল। মই ভাতৃৰ শোকত খুব কান্দিলোঁ। তেওঁৰ কাৰণে বিধানমতে অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ। পাত্ৰগণে মোক ৰজা পাতিলে। তাৰ পিছত দৈত্যক মাৰি বালিয়ে ঘৰলৈ আহি মোক ৰজা হোৱা দেখি খুব গালাগালি কৰিলে। পাত্ৰ, মিত্ৰ, বন্ধুগণ সকলোকে মাতি সকলোৰে সন্মুখত গালি পাৰিলে। দানৱক মাৰিবলৈ মই পাতাললৈ গ'লোঁ। সুগ্ৰীৱ চাণ্ডালক সুৰংগ পথত ৰাখিছিলোঁ। সুগ্ৰীৱে পাথৰ দি তাৰ দুৱাৰ ৰোধ কৰিলে। মহাদেৱী হৰে শৃংগাৰৰ কাৰণে ৰাজ্য দণ্ড ছত্ৰ নিলে। মোকো মহাদেৱীয়ে নিলে। তেনে পাতকীৰ ভাৰ পৃথিৱীয়ে ধৰিলে। 1 বছৰৰ পাছত দৈত্যক বধ কৰি দেশলৈ আহিবলৈ সুগ্ৰীৱ বুলি সুৰংগ দ্বাৰত মাতিবলৈ ধৰিলোঁ। বহুত মাতিলোঁ, তথাপি তাৰ উত্তৰ নাপালোঁ। শেষত পদাঘাতে সুৰংগৰ পাথৰ গুচালোঁ। সহোদৰ ভাই হৈ অন্যায় কৰিলে। ইয়াৰ মাথা কাটিলেহে দুখ যাব।
সেই বুলি মোক ক'লে, অধৰ্মী দুৰাচাৰ, তই ইয়াৰ পৰা আঁতৰি যা, এই জীৱনত তোৰ মুখ নেচাওঁ আৰু। মই তেওঁৰ ভৰিত ধৰি বহুত স্তুতি কৰিলোঁ। সেৱকীৰ দুখ ক্ষমা কৰা, মোৰ ইচ্ছা নাছিল ৰজা হ'বলৈ। মন্ত্ৰীগণে ৰাজ্য পালন কৰিবলৈ মোক ৰজা পাতিলে। এনেদৰে আৰু বহুত প্ৰাৰ্থনা কৰিলোঁ, কিন্তু তেওঁ মোৰ কোনো কথা নুশুনিলে। মোৰ কাৰণে পাত্ৰগণেও পাৱত পৰি বহুত ক'লে, কিন্তু তেওঁ কাৰো কথা নুশুনিলে। ক্ৰোধত তেওঁ ক'লে, দুষ্ট দুৰাচাৰ, ইয়াৰ পৰা গুচি যা। বালিৰ কোপ দেখি ভয়তে অপমানতে তাৰ পৰা পলাই আহিলোঁ। হে ৰাম, এই অপৰাধতে মই অপৰাধী। মনৰ দুখতে মই বনে বনে ফুৰি ফুৰোঁ।